নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে অলপ জানিম। আজি আমি কি জীৱ-জন্তু, কি উদ্ভিদ পোৱা যায় সেইবোৰ আমি আলোচনা নকৰোঁ। আজি আমি কাজিৰঙাখনৰ নামৰ উৎপত্তি কেনেকৈ হ'ল, ইয়াৰ চাৰিসীমা কি, ইয়াৰ ভৌগোলিক অৱস্থান কি, ইয়াৰ জলবায়ু কি ধৰণৰ, আমি সেইবোৰ আজি আলোচনা কৰিম। এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি ফেচবুকত পেজটো আপোনালোকে তাত ফ'ল' কৰা নাই, আপোনালোকে সেইটো পেজটো ফ'ল' কৰি ল'ব। আহকচোন আমি এতিয়া আৰম্ভ কৰোঁ। এটা সৰগযুক্ত গড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ 430 বৰ্গ কিলোমিটাৰ এলেকা আগুৰি থকা এখন ডাঙৰ বনভূমি। গুৱাহাটীৰ পৰা পূবে 217 কিলোমিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙাই হ'ল ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা নেশ্যনেল পাৰ্ক স্বীকৃতি পোৱা অসমৰ প্ৰথমখন বনভূমি। এই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ কথা কওঁতে এগৰাকী ব্ৰিটিছ মহিলাৰ প্ৰসংগ আহি পৰে। 1900 চনৰ প্ৰথমৰ পৰাই ইংৰাজসকলে অসমত চাহ বাগান খোলাৰ কাম আৰম্ভ কৰিবলৈ লয়। তেতিয়া ইংৰাজসকলে আমোদ প্ৰমোদৰ বাবে বহুতো জীৱ-জন্তুক হত্যা কৰিছিল আৰু বহুতো প্ৰাণীক নিজৰ বাগানৰ মাটি উলিয়াবলৈ যাওঁতেও হত্যা কৰিছিল। 1903 চনত ইংৰাজসকলে জানিব পাৰে যে অসমৰ কাজিৰঙা নামৰ ঠাইত 3টা নখ আৰু এটা শিং থকা জন্তু আছে। এই কথা ইংলেণ্ডত থকা ব্ৰিটিছ প্ৰশাসক লৰ্ড কাৰ্জনৰ পত্নী লেডী মেৰী ভিক্টোৰিয়া কাৰ্জনে জানিব পাৰে আৰু এই জন্তুটোক চাবলৈ তেওঁ 1905 চনত এই অভয়াৰণ্যলৈ আহে। দুৰ্ভাগ্যবশতঃ তেওঁ এই অভয়াৰণ্যৰ উক্ত জন্তুটোৰ দেখাৰ সৌভাগ্য নহ'ল, কিন্তু জন্তুটোৰ ভৰিৰ খোজে দেখিবলৈ পালে। অৱশেষত তেওঁ ইংলেণ্ডলৈ ঘূৰি যায় আৰু লৰ্ড কাৰ্জনক জন্তুবিধৰ সংৰক্ষণৰ কথা চিন্তা কৰিবলৈ কয়। ফলস্বৰূপে লৰ্ড কাৰ্জনে পত্নীৰ অনুৰোধ ৰক্ষা কৰি 1905 চনৰ 1 মে'ৰ পৰা 232 কিলোমিটাৰ মাটিকালি সামৰি অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। অৱশ্যে তাৰ 3 বছৰৰ পাছত বনাঞ্চলখনত মাটিকালি 152 কিলোমিটাৰ পৰ্যন্ত বঢ়োৱা হয় আৰু 1908 চনত 3 জানুৱাৰীৰ দিনা তেওঁ সেই সমগ্ৰ অৰণ্য অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে লৰ্ড কাৰ্জনে ঘোষণা কৰে। 1916 চনৰ 10 নৱেম্বৰত ইয়াক মৃগয়া বন প্ৰমোদ উদ্যান গেম চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল যদিও মৃগয়া শব্দটোৱে চিকাৰৰ বৈধতাক সূচোৱাৰ বাবে 1950 চনত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। 1937 চনত এই অভয়াৰণ্যক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। গড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ প্ৰয়াসেৰে 1954 চনত চৰকাৰে আছাম ৰাইন'কৰ্ছ বিল গ্ৰহণ কৰে। 1968 চনত দ্য আছাম নেশ্যনেল পাৰ্ক আইনখন বলবৎ কৰি অভয়াৰণ্য হিচাপে গ্ৰহণ কৰে। 1976 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা নেশ্যনেল পাৰ্ক মৰ্যাদা লাভ কৰে। 1985 চনৰ ডিচেম্বৰ মাহত ইউনেস্কোৱে কাজিৰঙা বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু 2006 চনত ইয়াক ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ অন্তৰ্ভুক্ত কৰা হয়। আপোনালোকে এটা কথা মনত ৰাখিব, এই যিখিনি এতিয়া চন ক'লোঁ এইখিনি খুবেই গুৰুত্বপূৰ্ণ। এই চনকেইটাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে, সেয়েহে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক বা নোট কৰি ৰাখক। আপোনালোকে এই চনকেইটা মনত ৰাখিবই লাগিব হা, পৰীক্ষাত অহা বহুত সম্ভাৱনা আছে। নেক্সট হ'ল কাজিৰঙা নামৰ উৎপত্তি কেনেকৈ হ'ল, দ্য অৰিজিন অফ দ্য নেম কাজিৰঙা। কাজিৰঙা নামৰ ব্যুৎপত্তি সন্দৰ্ভত কিছু জনশ্ৰুতি আছে। কোনো এক জনশ্ৰুতি মতে কাৰ্বি ডেকা কাজীয়ে ৰঙা নামৰ এগৰাকী গাভৰুক ভাল পাইছিল, কিন্তু তেওঁলোকৰ পৰিয়ালে সম্পৰ্কটো মানি নোলোৱাত দুই অৰণ্যৰ মাজত হেৰাই যায়। সেয়েহে দুয়োৰে নামেৰে অভয়াৰণ্যখনৰ নাম কাজিৰঙা অৰ্থাৎ কাজিৰঙা নেশ্যনেল পাৰ্ক হয়। আন এক জনশ্ৰুতি মতে কাজিৰ ই ৰং, যাৰ অৰ্থ কাজিৰৰ গাঁও। কাৰ্বি ভাষাত কাজিৰৰ অৰ্থ ছোৱালী। আনহাতে কাৰ্বি ভাষাত কাজি মানে ছাগলী আৰু ৰঙা মানে অসমীয়া ৰঙা শব্দৰ সৈতে একে, অৰ্থাৎ ৰঙা ছাগলীৰ বাসভূমি হিচাপে কাজিৰঙাৰ নাম হয়। এই জনশ্ৰুতিৰ সপক্ষে 2002 চনৰ মাৰ্চৰ ট্ৰেভেলাৰ নামৰ মাহেকীয়া আলোচনীখনত এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। প্ৰবন্ধটোত কাজিৰঙাৰ সম্পৰ্কে এনেদৰে লিখা আছিল: কাজিৰঙা মিনছ ৱেৰ দ্য মাউণ্টেইন গড হেজ ৱাটাৰ ইন দ্য লেংগুৱেজ অফ দ্য কাৰ্বি ট্ৰাইব। আন এক জনশ্ৰুতি মতে এই অঞ্চলতে পূৰ্বতে কাজী নামৰ এগৰাকী বুঢ়ী আৰু ৰঙাই নামৰ এজন বুঢ়া আছিল। কালক্ৰমত এই বুঢ়া বুঢ়ীহালৰ নামৰ পৰাই কাজিৰঙা নামটো হ'ল। আনহাতে 600 বছৰ ৰাজত্ব কৰা আহোমসকলৰ সেনাপতি ফেচেং হাজৰিকাক এই অঞ্চলটোত কোনোবাই হত্যা কৰিছিল আৰু তেওঁৰ দেহৰ পৰা কাজল ৰঙা বৰণৰ তেজ নিগৰিত হৈছিল, যি কাজল ৰঙা তেজৰ পৰাই কালক্ৰমত নামটোৰ উৎপত্তি হ'ল বুলি বহুতে ক'ব খোজে। আন এক জনশ্ৰুতি মতে এজন আহোম স্বৰ্গদেউৰ নিৰ্দেশ মতে এজন গোসাঁইক এই ঠাইত হত্যা কৰা হৈছিল আৰু তেওঁৰ দেহৰ পৰা ওলোৱা কাজল ৰঙা তেজৰ পৰা কাজিৰঙা নামটো উৎপত্তি হৈছিল। 17 শতিকাত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে এই স্থানৰ নাম কাজিৰঙা আছিল বুলিও জনা যায়। এইখিনি হ'ল মতবাদ। এইকেইটাও কিবা কাৰণত যিসকলে APSC মেইনছৰ কাৰণেও অলপ
প্ৰিপেয়াৰ কৰি আছে APSC লেভেলত তেওঁলোকৰ কাৰণে এইখিনি অলপ খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে এইখিনি পাৰিলে অলপ নোট ডাউন কৰি যাব নেক্সট আহিল চাৰিসীমা এই অভয়াৰণ্যৰ উত্তৰে বিশাল ব্ৰহ্মপুত্ৰ নদী দক্ষিণে কাৰ্বি পাহাৰ পূবে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ আৰু পশ্চিম দিশত আছে নগাঁও জিলাৰ জখলাবান্ধা অভয়াৰণ্যত কহৰা অগৰাতলি বাগৰি আৰু বুঢ়া পাহাৰ এই চাৰিটা প্ৰশাসনিক বনাঞ্চলত ভাগ কৰা হৈছে এই বনাঞ্চল কেইখন কেইবাটাও ব্লকৰ অন্তৰ্গত সেইকেইটা হ'ল বাগৰি হালধিবাৰী পানবাৰী ভৱানী চাৰিঘৰীয়া বৰালিমাৰা আৰু তামুলী পথাৰ এইকেইটা মনত ৰাখিব দেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইটা প্ৰশাসনিক বনাঞ্চলত ভাগ কৰা হৈছে সেইকেইটা হ'ল চাৰিটা কি কহৰা অগৰাতলি বাগৰি আৰু বুঢ়া পাহাৰ মনত ৰাখিব নেক্সট আহিল ভৌগোলিক অৱস্থান অভয়াৰণ্যৰ ভৌগোলিক অৱস্থান 26030 উত্তৰৰ পৰা 26030 উত্তৰৰ পৰা 26035 উত্তৰ অক্ষাংশ আৰু 93008 পূৰ্বৰ পৰা 93036 পূব দ্ৰাঘিমাংশৰ ভিতৰত অভয়াৰণ্যখন দীঘলে পূৰ্বৰ পৰা পশ্চিমলৈ 40 কিলোমিটাৰ আৰু বহলে উত্তৰৰ পৰা দক্ষিণলৈ 13 কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু যদি আমি চাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয় গ্ৰীষ্ম বৰ্ষা আৰু শীতকালটো শুকান আৰু নাতিশীত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু প্ৰায় সেমেকা ইয়াত শীতকালত সৰ্বোচ্চ উষ্ণতা 26 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু নিম্নতম উষ্ণতা 10 ডিগ্ৰী চেণ্টিগ্ৰেড ইয়াত গ্ৰীষ্মকালত সৰ্বোচ্চ উষ্ণতা 37 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু নিম্নতম উষ্ণতা 22 ডিগ্ৰী চেণ্টিগ্ৰেড গ্ৰীষ্মকালত পানীৰ উৎসৰ কাষতে জীৱ-জন্তুবোৰ বেছিকৈ দেখা যায় জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বৰষুণ আহে কাজিৰঙাৰ বাৰ্ষিক বৰষুণৰ বুজন অংশ এই কালতে হয় বছৰেকীয়া বৰষুণৰ পৰিমাণ 2220 মিলিমিটাৰ বৰ্ষা ঋতুৰ প্ৰকোপ সৰ্বোচ্চ হোৱাৰ সময়ত জুলাই আগষ্ট মাহ উদ্যানখনৰ পশ্চিমৰ পৰা প্ৰায় 3/4 পানীৰে ভৰি থাকে ব্ৰহ্মপুত্ৰৰ উত্থিত জলপৃষ্ঠৰ লগত উদ্যানৰ পানী একাকাৰ হৈ পৰে ইমানেই আছিলে আজি আমি বাকি কি জীৱ-জন্তু পোৱা যায় কি উদ্ভিদ পোৱা যায় সেইবোৰ আমি আলোচনা কৰা নাই জাষ্ট খালি তাৰ বাহিৰৰ যিখিনি উৎপত্তি হয় কেনেকৈ অৱস্থান ভৌগোলিক অৱস্থান চাৰিসীমা যি সেইবোৰ জানিলোঁ আৰু লগতে এটা কথা মনত ৰাখিব এইখিনি যিখিনি চনখিনি আছে কেতিয়া ৰাইন'ছ বিল পাছ কৰিছিলে কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে বলবদ্ধ কৰিছিলে কেতিয়া মৰ্যাদা লাভ কৰিছে ইউনেস্কোৱে কেতিয়া বিশ্ব ঐতিহাসিক অঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছে সেইখিনি আপোনালোকে মনত ৰাখিব আৰু লগতে ব্যাঘ্ৰ সংৰক্ষণ কেতিয়াৰ পৰা অন্তৰ্ভুক্ত কৰা হয় প্ৰকল্পটো কৰা হয় সেইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব আজিলৈ ইমানেই আছিলে আৰু যদি কাজিৰঙা উদ্যানৰ বিষয়ে আৰু কি জীৱ-জন্তু পোৱাৰ লগতে কি উদ্ভিদ সেইবোৰ যদি এটা ভিডিঅ' লাগে তেন্তে মোক কমেণ্টত জনাব তাৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' লৈ আহিম অকল তাত কি জীৱ-জন্তু পোৱা সেইবোৰৰ ওপৰত ইয়াৰ পিছত মই মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে আমি আনিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ